আত্মপক্ষ সমৰ্থনত এখাৰ অখিল গগৈৰ পত্নী তথা বি বৰুৱা কলেজৰ অধ্যাপিকা ডক্টৰ গীতাশ্ৰী তামুলীৰ এটা ফেচবুক পোষ্ট যি পোষ্টে এতিয়া সৰ্বত্ৰে চৰ্চা কি আছে পোষ্টত চাওক আত্মপক্ষ সমৰ্থনত এখাৰ বি বৰুৱা কলেজত মোৰ মানে গীতাশ্ৰী তামুলীৰ নে অখিল গগৈ পত্নীৰ নিযুক্তি সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাত দাঙি ধৰা বক্তব্যৰ পাছত নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াৰ তদন্ত বিচাৰি মই উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এক আবেদন পত্ৰ প্ৰেৰণ কৰিছো। এই আবেদন পত্ৰৰ কোনো আনুষ্ঠানিক সঁহাৰি সুদুত্তৰ নোপোৱা পৰ্যন্ত মই ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব। এগৰাকী শিক্ষক বা সাধাৰণ চৰকাৰী কৰ্মচাৰী হিচাপে এনেদৰে অপেক্ষা কৰি থকাৰ বাহিৰে মোৰ কোনো গত্যন্তৰ নাই। মই ৰৈ আছো। এই সময়ছোৱাত মোৰ শুভানুধ্যায়ী সৎ জীৱনাদৰ্শত বিশ্বাসী যিসকল অগ্ৰজ অনুজ ব্যক্তি প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী তথা বিদ্যুৎ মহলৰ বৰণ্য ব্যক্তিয়ে মোৰ প্ৰতি অভাৱিত সমৰ্থন আগবঢ়ালে সেইসকলৰ প্ৰতি মোৰ অন্তৰৰ কৃতজ্ঞতা যাচিলোঁ। মই বিশ্বাস কৰোঁ যে বি বৰুৱা কলেজত নিযুক্তি পাবলৈ মই কোনো ধৰণৰ অসততাৰ আশ্ৰয় লোৱা নাছিলোঁ। যিহেতুকে স্বয়ং মুখ্যমন্ত্ৰী মহোদয় নিজে শিক্ষামন্ত্ৰী হৈ থকা কালৰ এই শিক্ষক নিযুক্তি সম্পৰ্কে অসন্তুষ্টি প্ৰকাশ কৰিছে, গতিকে এটা যথোপযুক্ত তদন্ত নিশ্চয়কৈ লাগে। মই জানিব বিচাৰোঁ 14 বছৰৰ পাছত অভিযোগ উত্থাপন হোৱা এই নিযুক্তিৰ অন্তৰালত সেই সময়ৰ নিযুক্তিৰ বিধি অনুসৰি সঁচাকৈ কিবা অনিয়ম হৈছিল নেকি? অনিয়মৰ বিষয়ে জানিও সংশ্লিষ্ট পক্ষসমূহ ন্যায়ালয়লৈ নগল কিয় মোক পাশাখেলৰ গুটি সজোৱা হ'ল? ৰাজনীতিৰ পক্ষ বিপক্ষৰ পৰা আঁতৰত মই নিজে এটি পক্ষ অভিযুক্ত, কিন্তু কি কৰিছিলোঁ? এই প্ৰশ্নৰ উত্তৰৰ বাবে মৃত্যু পৰ্যন্ত বাট চাম। আজি আছো কাইলৈ নাই। মোৰ বাবে কোনো কথাই জনপ্ৰিয় ৰাজনীতিকে জনতালৈ দলিয়াই দিয়া আৰু কাইলৈলৈকে পাহৰি পেলোৱা বচন নহয়।